নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 মাৰ্চ। লাখ লাখ মহিলা আৰু দৰিদ্ৰৰ বাবে চৰকাৰে কেইবাটাও ভাল খবৰ দিছে, কিয়নো লাখ লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। মাজত মাত্ৰ 11টা দিন বাকী আছে, তাৰ পিছতে চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো চৰকাৰী ঘৰৰ প্ৰথম কিস্তি পুনৰ সোমাই যাব আপোনাৰ বেংক একাউণ্টত। লগতে আত্মগোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। অৰুণোদয় আঁচনিৰ টকা নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে নতুনকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। অভিযোগ দিয়াৰ পিছতে আপুনি লাভ কৰিব আপোনাৰ একাউণ্টত টকা। যদি আপুনি এই মাহত অৰুণোদয়ৰ টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকজন জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰি আহিছে। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব বহুতো সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত 12বিধ সুবিধা আপুনি লাভ কৰিব। আৰু কি কি সুবিধা পাব নিশ্চয় সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? শীঘ্ৰেই লাভ কৰিব চৰকাৰী বাসগৃহ। হাতত মাত্ৰ 11 দিন সময় বাকী আছে, কিয়নো 23 মাৰ্চত ভাল খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালে পাব 3,88,358 হিতাধিকাৰী লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধনৰাশি। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্ট আপুনি আপডেট কৰি লৈ লওক, অন্যথা কিন্তু চৰকাৰী ঘৰৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব। ইয়াৰ লগে লগে লাভ কৰিব আপুনি চৰকাৰী ঘৰ। 2024-25 বিত্তীয় বৰ্ষৰ বাবে আবণ্টন দিয়া হৈছে লাখ লাখ ঘৰ। হয় বন্ধু বান্ধৱীসকল, 2025 বৰ্ষত বাজেটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিশদ ঘোষণা। অতিৰিক্ত 5,59,151টা চৰকাৰী ঘৰ আবণ্টন দিয়া হৈছে, আৰু ইয়াৰ জৰিয়তে অসমত নাথাকিব ঘৰ নোপোৱা কোনো দৰিদ্ৰ পৰিয়াল। হয় বন্ধু বান্ধৱীসকল, লাখ লাখ চৰকাৰী ঘৰ নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, তেনে ক্ষেত্ৰত যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা, আৰু প্ৰথম কিস্তিৰ টকা 23 মাৰ্চত সোমাব আপোনাৰ বেংক একাউণ্টত। যদি ইয়াৰ আগতে আপোনাৰ বেংকৰ কিবা কাম কাজ কৰিবলগীয়া আছে, তেনে ক্ষেত্ৰত কৰি লৈ লওক। যদি আপোনাৰ কিবা নথি পত্ৰ এতিয়ালৈকে নাই, অতি শীঘ্ৰে নথি পত্ৰ কেইটা বনাই লওক, কিয়নো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপুনি পৰিব পাৰে ডাঙৰ বিপদত। যদি কিবা সমস্যা থাকে চৰকাৰী ঘৰৰ বাবে, আপোনালোকৰ নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ সমাধান কৰি দিয়া হ'ব কি কি কাম কৰিব লাগিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ বতৰ ল'ব কাল ৰূপ। প্ৰতি ঘণ্টাত আহি আছে 60 কিলোমিটাৰ বেগত ধুমুহা। 23খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। 14 মাৰ্চ পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং। বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাৰ পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট বক্সত জনাই দিব। গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁৱত ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কাৰ্বি আংলং, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, যোৰহাটত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে, আৰু আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। যোৱাকালি ভয়ংকৰ পৰিমাণে বতৰৰ ৰূপ লৈছিল, আৰু আজিৰ দিনটো আপোনাৰ ৰাজ্যত কেনেকুৱা পৰিস্থিতি নিশ্চয় কমেণ্ট বক্সত জনাই দিব, বা আপোনাৰ জিলা বা অঞ্চলত আজিৰ দিনটোত বৰষুণ হৈ আছে নেকি? যদি হৈ আছে, কোনটো অঞ্চল বা জিলা নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জিঅ'ক চেলেঞ্জ দি আহি গ'ল এলন মাস্কৰ ষ্টাৰলিংক। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে, কিয়নো এটা গুৰুত্বপূৰ্ণ খবৰ এইমাত্ৰ প্ৰকাশ পালে কোটি কোটি মোবাইল ব্যৱহাৰকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এয়াৰটেলৰ পৰা বিজুলী গতিত লাভ কৰিব ইণ্টাৰনেট সেৱা আপুনি। এয়াৰটেলৰ সৈতে যুটীয়াভাৱে সেৱা আগবঢ়াব ষ্টাৰলিংকে। ভাৰতীয় এয়াৰটেলৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ ষ্টাৰলিংকৰ। এয়াৰটেলৰ পৰা নেটৱৰ্ক বিচাৰি আৰু হাবাথুৰি খাব নালাগে আপুনি কোনটো চিম কাৰ্ড ইউজ কৰে। বন্ধু বান্ধৱীসকল, আপোনাৰ অঞ্চল বা জিলাত বৰ্তমান কোনটো চিমৰ নেটৱৰ্ক বেছিভাগ পাই আছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। আপোনাৰ অঞ্চলত জিঅ' নে এয়াৰটেল বেছি নেটৱৰ্ক পাই আছে। ভাৰত চৰকাৰৰ পৰা সেউজ সংকেত পালেই আৰম্ভ হ'ব সেৱা। আম্বানীৰ জিঅ'ক শ্বেয়াৰ পেলাই এলন মাস্কৰ এই ষ্টাৰলিংক। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। আপোনাৰ জিলা বা অঞ্চলত কোনটো নেটৱৰ্ক বেছি পায় নিশ্চয় কমেণ্ট বক্সত প্ৰথমতে জনাই দিব, লগতে কোনটো নেটৱৰ্ক ছাৰ্ভিচ আপুনি ভাল পায়। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, তৰুণ গগৈয়ে বনোৱা বিল্ডিংটো আপুনি টুইটাৰ বুলি কয়, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে। হয় বন্ধু বান্ধৱীসকল, এয়া অখিল গগৈৰ প্ৰশ্ন। তৰুণ গগৈয়ে বনোৱা বিল্ডিংটো আপুনি টুইন টাৱাৰ বুলি কয়।
দুনিয়াৰ মিছা কথা কৈ ফুৰে আপুনি এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত বাকযুদ্ধ লাগিছে অখিল গগৈৰ টুইন টাৱাৰক লৈ অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ আপোনাৰ লগত গ'লে ঘৰত মোৰ কাজিয়া লাগিব এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এতিয়া আকৌ অখিল গগৈ তৰুণ গগৈয়ে বনোৱা কোনো বস্তু আমি চোৱাই নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী টুইন টাৱাৰ দেখুৱাবলৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে আপোনাক লৈ যায় আৰু মই টুইন টাৱাৰৰ আধাৰশিলা কৰিছোঁ মই মুকলি কৰিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ বনোৱা বিল্ডিংটো আপুনি টুইন টাৱাৰ বুলি কয় আচলতে টুইন টাৱাৰটো কোনে বনাইছে এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নে তৰুণ গগৈ বনাইছিলে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজকজনে সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লোকসভাত গজি উঠিল গৌৰৱ গগৈ হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে বন্দুকৰ বদলত শান্তি আনিব বিচাৰিছে বিজেপি চৰকাৰে মণিপুৰলৈ কিয় যাব পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মহত্বপূৰ্ণ বিষয় আহিলেই নাইকিয়া হৈ যায় প্ৰধানমন্ত্ৰী গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক অপমানৰ অভিযোগ আনিলে বিত্তমন্ত্ৰীয়ে বিত্তমন্ত্ৰীক প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ সদনত দিয়া ভাষণ শুনাৰ পৰামৰ্শ গৌৰৱ গগৈৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীক বহুবাৰ অপমান কৰিছে বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ভাষণত উত্তাল হৈ পৰিল লোকসভাত সমালোচনা শুনাৰ সাহস নাই বিজেপিৰ গৌৰৱ গগৈৰ লোকসভাত গজি উঠিল গৌৰৱ গগৈয়ে হয় বন্ধু বান্ধৱীসকল গৌৰৱ গগৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব সাজু হওক লাখ লাখ মহিলা কিয়নো লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 50,000 কোটি টকা এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰতিশ্ৰুতি দিছে সকলোকে এটা পূৰণ কৰিছে আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ লগতে সদনত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰথম কিস্তিত মহিলাসকলে লাভ কৰিব 10,000 কোটি টকা যিসকলে সেই ধৰণেৰে কাম কৰিব তেওঁলোকক 25,000 কোটি টকা দিব চৰকাৰে 12,500 টকা আমি দিম আৰু 12,500 টকা বেংকৰ পৰা দিম বুলি কৈছে আৰু 12,500 টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব আপোনাৰ একাউণ্টত আৰু বাকী 12,500 টকা ইয়া বেংকৰ পৰা ঋণ হিচাপে প্ৰদান কৰিব তৃতীয় পৰ্যায়ত 50,000 কোটি টকা দিয়া হ'ব 25,000 চৰকাৰ হ'ব আৰু 25,000 আই মাতৃ হ'ব 30 লাখ মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ ধনৰাশি 15 লাখ মহিলাই লাভ কৰিব 25,000 কোটি টকা 5 লাখ মহিলাই লাভ কৰিব 50,000 কোটি টকা ইয়াই আমাৰ সফলতা বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব লগতে এতিয়া চেক কৰি লৈ লওক আপোনাৰ আত্মীয়কতৰ তালিকাত নামটো আছে নে নাই যদি তালিকাত আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত কি কৰিব নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজকজনে সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 37 লাখ মহিলাই নতুনকৈ পাব অৰুণোদয় আঁচনি ফেব্ৰুৱাৰী মাহত পাব নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা আৰু ফেব্ৰুৱাৰী মাহত পাব অৰুণোদয় আঁচনিৰ 5,000 কোটি টকা অৰুণোদয় আঁচনি 4 মাহৰ ধন একেলগে দিয়া হ'ব হিতাধিকাৰীসকলক আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচন আৰু নিৰ্বাচনত আচৰণ বিধি বলবৎ হ'লে নাপাব পাৰে অৰুণোদয়ৰ ধনৰাশি আৰু সেইবাবে একেলগে 4 মাহৰ অৰুণোদয়ৰ ধন দিব চৰকাৰে আপোনাৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে যদি আপোনাৰ অৰুণোদয় আঁচনিৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ পৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা আৰু এই মাহত আপুনি অৰুণোদয়ৰ টকাটো পাইছে নে নাই যদি পোৱা নাই নিশ্চয় কমেণ্ট বক্সত জনাই দিব যদি আপুনি এই মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত চৰকাৰে আপোনাৰ বাবে মুকলি কৰিছে টোল ফ্ৰী নম্বৰ এটা অভিযোগ দিয়াৰ পিছতে 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ লিখি লওক এটা হেল্পলাইন নম্বৰ 0361223705 নম্বৰ এতিয়া আপুনি সেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হৈছে টকা যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে টোল ফ্ৰী নম্বৰটো আপুনি সেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত কিয়নো যেহেতু আপুনি কল কৰিব কল কৰাৰ লগে লগে 5 মিনিটৰ ভিতৰত চেক কৰিব আপোনাৰ একাউণ্টত লগে লগে টকাটো সোমাই পৰিব সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'